ইসলামে পবিত্র কোরআন শরীফ হাদিয়া হিসেবে আগবঢ়াইছে। যিসকল আমাৰ হিফজুৰ ৰহমান ছাৰক এখন নমাজৰ মুছল্লা উপহাৰ হিচাপে আগবঢ়াব। এয়া আশীৰ্বাদ নাছৰিনে হিফজুৰ ৰহমান ছাৰক নমাজৰ মুছল্লা উপহাৰ হিচাপে আগবঢ়াইছে। জোতা তৃষ্ণা দিয়ে ধৰ বাইদেউ মন্তাজুল হক ছাৰক তৃষ্ণা দেহৰ বাইদেউ আদৰণি জনাইছে। অতি মূল্যৱান কিতাপ ছাৰে আমাৰ মন্তাজুল হক ছাৰলৈ আগবঢ়াইছে। এতিয়া ৰাজীৱ উদ্দিন ছাৰক মই অনুৰোধ জনাইছো, ৰাজীৱ উদ্দিন ছাৰে আমাৰ বিদায়ী শিক্ষক হিফজুৰ ৰহমান ছাৰলৈ ঠিক একেধৰণৰ সজাই আমাৰ 1 নম্বৰ আৰু 2 নম্বৰ দুখন কিতাপ সন্মান হিচাপে আগবঢ়াইছে। ধন্যবাদ ৰাজীৱ উদ্দিন ছাৰলৈ। এতিয়া আমাৰ বিদ্যালয়ৰ এই জ্যেষ্ঠ শিক্ষক মুস্তাকিম আহমেদ ছাৰে বিদায়ী শিক্ষক মুস্তাকিম আহমেদ আমাৰ শিক্ষকদ্বয়ক গোলাম গামোচাৰে আদৰিব। তাৰপিছত মামনি চুলতানা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰী মামনি চুলতানায়ো দুয়োগৰাকী শিক্ষকক গোলাম গামোচাৰে আদৰিছে। এবার মেহজাবিন বেগমেও আমার দুয়োগৰাকী শিক্ষক গোলাম গামোচাৰে আদৰিছে। তাৰপিছত আমিনা বেগমেও সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। আমাৰ বিদ্যালয়ৰ গৌৰৱ আমাৰ 28 গৰাকী ছাত্ৰ ছাত্ৰী এইবাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। এই ছাত্ৰ ছাত্ৰীসকলে এই সকল শিক্ষকৰ দ্বাৰা পঢ়া শুনা কৰি আজি ইমান ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে। গতিকে তেওঁলোকে তেওঁলোকৰ মৰম কিছুমান উপহাৰৰ যোগেদি যাচিব বিচাৰিছে। এতিয়া আনগৰাকী ছাত্ৰী মই মেহজাবিন বেগমক মঞ্চত আমন্ত্ৰণ জনাইছো। মেহজাবিন বেগমে আমাৰ বিদায়ী শিক্ষকদ্বয়ক গামোচাৰে আদৰিছে। এবার আনগৰাকী ছাত্ৰী ৰাহিলা বেগম, ছাত্ৰ ছাত্ৰীসকলৰ হাত চাপৰি কম হৈছে। ৰাহিলা বেগমে আমাৰ দুয়োগৰাকী শিক্ষকক সম্বৰ্ধনা যাচিছে। তাৰপিছত সাজু হৈ থাকিবা জেবিনা বেগম। জেবিনা বেগমে আমাৰ বিদায়ী শিক্ষকদ্বয়ক গোলাম গামোচাৰে আদৰিছে। তাৰপিছত মাছুমা বেগম বেগমে আমাৰ বিদায়ী শিক্ষক গোলাম গামোচাৰে আদৰিছে। এয়া হিফজুৰ ৰহমান ছাৰলৈ। এতিয়া আমাৰ বিদ্যালয়ৰ পৰা সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত হৈ ডিষ্টিংশ্যন পোৱা ছাত্ৰ মোহাম্মদ মাৰুফ আহমেদে দুয়োগৰাকী শিক্ষকলৈ গামোচা আৰু এখনি কিতাপ উপহাৰ হিচাপে আগবঢ়াব। এয়া মন্তাজুল হক ছাৰলৈ মাৰুফ আহমেদে এখন গামোচাৰে সম্বৰ্ধনা জনাৰ লগতে এখন কিতাপ উপহাৰ হিচাপে আগবঢ়াইছে। হিফজুৰ ৰহমান ছাৰলৈও গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এখনি কিতাপ উপহাৰ হিচাপে আগবঢ়াইছে। তাৰপিছত 10মান শ্ৰেণীৰ ছাত্ৰ মাজিদ আহমেদে দুয়োগৰাকী শিক্ষকলৈ দুখন গামোচাৰে সম্বৰ্ধনা যাচিছে। আনগৰাকী ছাত্ৰী নাচিফা বেগমেও দুয়োগৰাকী শিক্ষকলৈ গামোচা উপহাৰ হিচাপে আগবঢ়াব। এতিয়া আমাৰ বিদ্যালয়ৰ অন্যতম ছাত্ৰ জাহিৰ আহমেদে দুয়োগৰাকী শিক্ষকলৈ ফুলাম গামোচাৰে সম্বৰ্ধনা আগবঢ়াইছে। আনগৰাকী ছাত্ৰী 10মান শ্ৰেণীৰ ছাত্ৰী সাজিয়া তাহসিনে
আমাৰ বিদায়ী শিক্ষকদ্বয়ক ফুলাম গামোচাৰে আদৰিছে আদৰিবলৈ আগবাঢ়ি আহিছে এয়া সাজিয়া তাহসিন বিদায়ী শিক্ষক মন্তাজুল ছাৰলৈ ফুলাম গামোচা আদৰিছে আৰু এয়া হিফজুৰ ৰহমান ছাৰলৈও ফুলাম গামোচা আদৰিছে আনগৰাকী ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ আনগৰাকী ছাত্ৰী ফাহিজা স্বপ্নমে আমাৰ বিদায়ী শিক্ষকদ্বয়ক ফুলাম গামোচাৰে আদৰণি জনাইছে এয়া বিএসসি ছাৰলৈ আনগৰাকী ছাত্ৰী ফাৰহিন আসলাম এয়া ফারহিন আসলামে আমার বিদায়ী শিক্ষকদ্বয়ক ফুলাম গামোচাৰে আদৰিছে ফারহিন আসলাম আন এগৰাকী ছাত্ৰী আফরুজা বেগমেও আমাৰ বিদায়ী শিক্ষকদ্বয়ক ফুলাম গামোচাৰে আদৰিব এয়া আফরুজা বেগম বিদায়ী শিক্ষকদ্বয়লৈ গামোচাৰে সম্বৰ্ধনা আগবঢ়াইছে আমার অধ্যয়নরত ছাত্রী দশম মান শ্রেণীর ছাত্রী আশরিফা নাসরিন আমার ছাত্রী আশরিফা নাসরিনের মাতৃয়ে আমাৰ বিদায়ী শিক্ষকদ্বয়ক কিবা এটি উপহাৰ আশরিফা নাসরিনৰ মাতৃগোটৰো সদস্য তেখেতক মই মঞ্চত আহি আমাৰ বিদায়ী শিক্ষকদ্বয়ক গামোচাৰে সম্বৰ্ধনা যাচিবলৈ অনুৰোধ জনাইছো হিফজুৰ ৰহমান ছাৰলৈও ফুলাম গামোচাৰে সম্বৰ্ধনা আগবঢ়াইছে ধন্যবাদ মাতৃগোটৰ সদস্য গৰাকীলৈ হিফজুৰ ৰহমান ছাৰলৈ দুয়োগৰাকী ছাত্ৰীয়ে এটি উপহাৰৰ টোপোলা আগবঢ়াইছে আমিনা বেগম আৰু মামনি বেগমে মন্তাজুল হক ছাৰলৈ উপহাৰৰ টোপোলাটো আগবঢ়াব এতিয়া ধন্যবাদ দশম মান শ্ৰেণীৰ অধ্যয়নৰত ছাত্ৰী চাৰিওগৰাকীলৈ হিফজুৰ ছাৰলৈ এই উপহাৰ কেইবাটাও কলমৰ টোপোলা উপহাৰ হিচাপে আগবঢ়াইছে লুৎফা বেগম ধন্যবাদ লুৎফা বেগমলৈ